সকলে যেতিয়া 10,000 টকাটো স্বামীৰ ব্যৱসায়ত বা নিজৰ ব্যৱসায়ত খৰচ কৰিব অহাবাৰ 25,000 পাব খালি কন্ডিশন এটাই এই 10,000 পাউতে 3টা বাচ্চা আছে 25,000 পোৱাৰ আগতে 4টা বাচ্চা হ'ব নালাগে 3টাতে থাকিব লাগে 10ও পাব 25ও পাব ঠিক আছে অহাবাৰ আমি আৰু 25,000 পাব পাৰো তাৰ পিছৰবাৰ যাতে আমি 50,000 আৰু পাব পাৰো মই যেতিয়া কৈছো বিশ্বাস কৰিছে নে নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই বাস বিশ্বাস ৰাখক 10 গৈ 25 হ'ব 25 গৈ 50 হ'ব 100% ঠিক আছে শ্ৰদ্ধাৰ ৰাইজ 1 অক্টোবৰৰ পৰা আশা কৰ্মী দৰমহা বাঢ়িব অংগনবাড়ী দৰমহা বাঢ়িব ৰান্ধনী দৰমহা বাঢ়িব জীৱিকা সখী বাইদেউসকলকো এটা ভাল পুৰস্কাৰ দিম আৰু স্কুল কলেজৰ প্ৰাদেশিকৰণৰ কামো আমি হাতত ল'ম তাৰ মানে 5 বছৰত যিমান সমস্যা আছিল সেইসমূহ সমাধান কৰি অহা 5 বছৰ আমি যাতে ডাঙৰ কাম কৰিব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰিম লৰা ছোৱালী কেনেকৈ অসমত বেছিকৈ চাকৰি দিব পাৰো কমান্ডো বেটেলিয়ন ফৰেষ্ট বেটেলিয়ন আৰু ডাঙৰ ডাঙৰ উদ্যোগ যাতে সকলো মাক দেউতাকে 10 বছৰ পিছত অৰুণোদয় দৰকাৰ নাই লৰা ছোৱালী দৰমহা দিয়ে ঘৰ চলি গুচি গৈছে প্ৰত্যেক বছৰে এইবাৰো নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব গ্ৰেড 3 চাকৰি ওলাব প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব মাত্ৰ লৰা ছোৱালীয়ে পঢ়িলে হ'ল কাকো টকা পইচা দিব নালাগে পঢ়াৰ পৰিবেশ এটা আমি মাত্ৰ নিৰ্মাণ কৰিব লাগে যিবিলাকে চাকৰি নাপায় ইহঁতৰ কি হ'ব মই তাৰো চিন্তা কৰিছো যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে মই চৰকাৰৰ পৰা 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম বেংকৰ পৰা নহয় চৰকাৰৰ পৰা প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰে 1,000কৈ লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিম লৰা ছোৱালীয়ে তামিলনাডুত গৈছে কৰ্ণাটকত গৈছে কেৰালাত গৈছে 8,000 টকাত সিকিউৰিটি গাৰ্ডৰ কাম কৰিছে বেমাৰ আজাৰ হলে ঔষধ নাই কিবা কাৰণত মৃত্যু হলে মাক বাপেকে ডেড বডিও দেখা নাপায় মৃত শৰীৰো দেখা নাপায় মই মুখ্যমন্ত্ৰী হিচাপে মোৰ বেয়া লাগে যেতিয়া মোৰ ৰাজ্যৰ লৰা ছোৱালীয়ে বেলেগ ৰাজ্যত 7,000 8,000 টকাৰ চাকৰি কৰিব যায় 1 লাখ দৰমহা পালে 50,000 পালে বাহিৰত যাওক মোৰ আপত্তি নাই 7,000 8,000 টকাৰ কাৰণে লৰা ছোৱালী বাহিৰত যায় নতুনকৈ বিয়া কৰা ঘৈণীয়েক ঘৰত থাকে মাক বাপেকে লৰাৰ কাৰণে চিন্তা কৰি থাকে সেইবাবে মই এইবাৰ চেষ্টা কৰিছো অসমত যাতে উদ্যোগীকৰণ হ'ব পাৰে এডভান্টেজ আসাম হল 5 লাখ কোটি টকাৰ বিনিয়োগ হ'ব আদানী আম্বানী ভাৰতৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক আমি অসমত উদ্যোগ প্ৰতিষ্ঠা কৰিব কম যাতে সেই 8,000 টকাত কাম কৰা লৰা ছোৱালীবিলাকক মই দেউতাক মাকৰ বুকুলৈ আকৌ উভতাই লৈ আহিব পাৰো তাৰ কাৰণে আজি আমি কাম